অসম প্ৰদেশ কুদুখ উৰাও সংঘ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদ সভা। অসম প্ৰদেশ কুদুখ উৰাও সংঘ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু জিলাৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা। উৰাও জাতিৰ কলা সংস্কৃতি ভাষা কেনেকৈ জীয়াই ৰাখিব পাৰি আজিৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰা হয়। কুদুখ উৰাও সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰামচন্দ্ৰ ওৰাঙে অসমৰ উৰাও জাতিৰ সমস্যাখিনি সোনকালে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়। সভাত অসম প্ৰদেশ কুদুখ উৰাও সংঘ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰামচন্দ্ৰ হনু, সম্পাদক সুনীল ওৰাং, দেৱেশ্বৰ ওৰাং, উপদেষ্টা অশোক কুমাৰ ওৰাং, দুগেশ্বৰ ওৰাং, জিতেন ওৰাং, কেশৱ ওৰাং আৰু মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকাৰ লগতে অসমৰ প্ৰত্যেক জিলাৰ কুদুখ উৰাং সংঘৰ সভাপতি সম্পাদক উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। কোনো উৰাং আৰু কেন্দ্ৰ উৰাঙৰ নেতৃত্বত তেওঁলোকৰ যিটো দিগদৰ্শন চিন্তা মাৰ্গদৰ্শনে তেওঁলোকৰ আদৰ্শ হিচাপে আমি অনুপ্ৰাণিত হৈ এই সংঘক অধিক শক্তিশালী প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ। কিন্তু ক'তবা নহয় ক'তবা আমাৰ কাৰ্যকৰ্তাসকলৰ ব্যক্তিসকলৰ যিসকলে নেতৃত্ব গ্ৰহণ কৰিছে ক'তবা নহয় ক'তবা অমনোযোগিতাৰ কাৰণে আমি যিখিনি আমাৰ অধিকাৰ এইখিনি আমি আনিবলৈ সক্ষম হোৱা নাই। আৰু ভাইটি ভণ্টি সব বন্ধুবর্গ সব ওই সবকে আমি ভালো মহিলা হলো পৃথিবীকে আমি আদিবাসী সমাজকে আমি সাধারণ উপস্থিতি বলিলাম আমি জাতীয় উৎসব পরম্পরাকে আন্তরিক শুভেচ্ছা জ্ঞাপন করলাম। আর আজকের এই আমি